মোৰ হৃদয়ৰ সুখে সুখে কোনে মৰম চেনেহে ভৰি আছে। মই ঠিক ধৰিব পাৰিছো দুইজন গুৱাহাটীৰ নতুন আলহী। তলা মাৰি থলো মনৰে যিটো বেদনা মাথো ৰঙীন কৰিব খোজো মাথাই কাম কৰা নাই। চাল্লা ভিখাৰী ফকতীয়া টকা পাইছতো আকাশত উৰি আছ। আমি যেনো দিছো দিছো দিছো। চৰি 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 মই কৈছো এইবোৰ সকলোবোৰ মই পাহৰি গৈছো। কি কৰ বুলিছো নহয় ভাঙি পেলাম এই ঘটি। বিগ ব্ৰেকিং নিউজ। আকৌ এগৰাকী অবলা নাৰী ডিঙি উকা কৰি দি গ'ল তেজৰ চিন। চুৰে ক'ত কেতিয়া কি কৰিছে পুলিচে চব গম পাইছে। শ্ৰদ্ধাৰ বাস্তৱ মৃত্যু গগৈ আমি আসন গ্ৰহণ কৰিব জনাইছো। হিচাপত উপস্থিত থকা সাংবাদিক আমাৰ সাংবাদিক বন্ধুসকলৰ প্ৰমুখ্যে কৰি এই মঞ্চ প্ৰযোজক শ্ৰদ্ধাৰ পৰেশ বৰা আমাৰ বাবে তেওঁ এই পৰিচালনাত চিলনী চুৰ অহা ৩০ আগষ্টৰ এই মূল ছবিখন শুভ মুক্তি হ'ব প্ৰসাৰ হয় আৰু অসমবাসী ৰাইজে যাতে এই চিনেমাখন আদৰি লৈ প্ৰযোজকজনৰ প্ৰথম প্ৰচেষ্টাত সঁহাৰি জনায় আৰু আমাৰ আপোনালোকৰ গতি পাইছিলগৈ। তাৰ পাছতে এটা কথা স্বীকাৰ কৰিব লাগিব যে আমাৰ জয়যাত্ৰাৰ আৰু এই চিলনী চুৰো তাৰ অংশীদাৰ হ'ব বুলি আমি মনে প্ৰাণে কামনা কৰোঁ আৰু মই আশা ৰাখিম আৰু সমূহ অসমবাসী ৰাইজক শ্ৰদ্ধাৰে সেৱাৰে অনুৰোধ জনাম আপোনালোকে উপভোগ কৰিবলৈ ছবিগৃহলৈ আহে আৰু আপোনালোক সংবাদকৰ্মীসকলক ইউটিউবাৰসকলক আপোনালোকক মই বিশেষভাৱে অনুৰোধ জনাম যাতে আমাৰ এই যি প্ৰথম প্ৰচেষ্টা চিলনী চুৰ ৰাইজে আদৰি লোৱাৰ ক্ষেত্ৰত আপোনালোকে সমবেত কৰোৱা হৈছে আৰু বৰ্ষণ প্ৰডাকশ্যনৰ তৰফৰ পৰা আপোনালোক ৰস পাব। চিলনী চুৰ আমাৰ অসমৰ প্ৰায়বিলাক চিত্ৰগৃহতে মুকলি কৰা হ'ব। তাৰোপৰি বাংগালোৰ হায়দৰাবাদ আদি বাহিৰৰ আমাৰ ৰাজ্যতো মুকলি কৰাৰ কথা চিন্তা চৰ্চা কৰা হৈছে আৰু নিশ্চিতভাৱে হায়দৰাবাদ আৰু বেংগলোৰত ইতিমধ্যে মুকলি হোৱাটো নিশ্চিত হৈছে ৩০ আগষ্টৰ দিনাই। অৰুণ হাজৰিকা আছে, নীল বুলি এজন যুৱ প্ৰজন্মৰ অভিনেতা আছে। তেনেধৰণে বিভিন্ন ভাল অভিনেতা আছে চিনেমাখনত আৰু প্ৰতিজন অভিনেতাই এজন সুদক্ষ অভিনেতা। সংগীত হৈছে বিমান বৰুৱা, আমাৰ শ্ৰদ্ধাৰ শিল্পী বিমান বৰুৱা দা আৰু অহিৰ ভৈৰৱৰ। আৰু চিত্ৰনাট্য হৈছে আমাৰ ৰণাংগন, সন্ধিক্ষণ, আহি আছে, বন্ধু আদি চলচ্চিত্ৰৰ যি চিত্ৰনাট্যৰ সংলাপ ৰচনা কৰিছিলে তেখেত ডাক্তৰ নয়নজ্যোতি তালুকদাৰ, এজন বিশিষ্ট চিত্ৰনাট্যকাৰ। তেখেতৰ দ্বাৰা চিত্ৰনাট্যৰ সংলাপ কৰা হৈছে আৰু পৰিচালনা কৰিছে প্ৰণৱজ্যোতি ভৰালী, বিশিষ্ট পৰিচালক, আৰু প্ৰযোজনা পৰেশ বৰা বৰ্ষণ প্ৰডাকশ্যন।